এক ভয়ঙ্কর ঘটনা সংঘটিত হয়েছে এবার মাতাবৰৰ চুকা আক্রমণত গুরুতরভাবে আহত হয়েছে 9 গৰাকীকৈ লোকক এতিয়া হাসপাতালত ভর্তি করা হয়েছে তার পিছতে হাহাকাৰ পরিস্থিতি সৃষ্টি হয়েছে যেতিয়া মাতাবৰে আসলতে চুকা অস্ত্ৰে আক্রমণ কৰিছিল সেই 9 জনকৈ লোকক আৰু ইতিমধ্যে 9 জনকৈ লোকক হাসপাতালত ভর্তি করা হয়েছে আমি আপোনালোকক ফুল স্ক্রিনৰ জৰিয়তে দৃশ্যাংশ দেখুৱাই দিবলৈ চেষ্টা কৰিছো এক ভয়ঙ্কর ঘটনা সংঘটিত হয়েছে বুলি ক'ব লাগিব কিয়নো ঢিঙত অব্যাহত আছে মাতাবৰী ৰাজ ঢিঙৰ খৈৰামাৰীত মাতাবৰৰ চুকা আক্রমণত গুরুতরভাবে আহত হয়েছে পুরুষ মহিলা সহ 9 জনকৈ ব্যক্তি আর ইতিমধ্যে সেই 9 জনকৈ লোকক ঢিং এফআইউত ভর্তি করা হয়েছে আমি দৃশ্যাংশ দেখুৱাই চেষ্টা কৰিছো বাহাৰুল ইছলাম আৰু আঞ্জুৰা বেগমৰ অৱস্থা সংকটজনক হোৱাত এতিয়া নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আমি দৃশ্যাংশ দেখুৱাই চেষ্টা কৰিছো এই ধৰণৰ পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে মুঠৰ এবাৰ মাতাবৰে চুকা অস্ত্ৰৰে আক্ৰমণ কৰিছে আৰু চুকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে পুৰুষ মহিলা সহ 9 জনকৈ লোক আৰু ইতিমধ্যে 9 জনকৈ লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু আনফালে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আমি দৃশ্যাংশ দেখুৱাই চেষ্টা কৰিছো আবুল আলী আৰু মুৰমুজ আলীৰ নেতৃত্বত এটা মাতাবৰ দলে হাতে হাতে দা জাঠি লাখুটি লৈ আক্ৰমণ কৰিছে আব্দুল ৰহমানৰ পৰিয়ালৰ লোকক মাতাবৰ দলটোৱে বলপূৰ্বকভাৱে ভূমি বেদখলৰ বাবে আহি মাৰপিট কৰাৰ অভিযোগ ভুক্তভোগীৰ আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ব্যক্তিসকলৰ নাম আব্দুল ৰহমান বাহাৰুল ইছলাম জাকিৰ হুছেইন সাদিকুল ইছলাম মাইনুল ইছলাম দিলদাৰ হুছেইন আঞ্জুৰা বেগম সেমিম আক্তাৰ ফুলবানু আৰু আসমা খাতুন মুঠৰ ওপৰত 9 জনকৈ লোক এতিয়া চিকিৎসাধীন অৱস্থাত আছে তাৰ দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে উল্লেখ কৰিব লাগিব ৰাজ্য চৰকাৰে যি সময়ত মাতাবৰ ৰাজ বন্ধ কৰাৰ কথা ঘোষণা কৰিছে ঠিক সেই সময়তে ঢিঙত কিন্তু এতিয়া অব্যাহত আছে মাতাবৰী ৰাজ মাতাবৰে নিৰীহ কৃষকসকলক মাৰপিট কৰি ভূমি বেদখল কৰি অহা এয়া ঘটনা এয়াই কিন্তু ঢিঙত প্ৰথম নহয় কিন্তু এই ক্ষেত্ৰত বিশেষ গুৰুত্ব নাই নগাঁও আৰক্ষীৰ এই ক্ষেত্ৰত নগাঁও আৰক্ষীৰ বিশেষ কোনো গুৰুত্ব নথকাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে আমি দৃশ্যাংশ দেখুৱাই চেষ্টা কৰিছো মুঠৰ ওপৰত এতিয়া ঢিঙত অব্যাহত আছে মাতাবৰী ৰাজ আৰু ঢিঙৰ খৈৰামাৰী মাতাবৰৰ চুকা আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে পুৰুষ মহিলা সহ 9 জনকৈ লোক ইতিমধ্যে 9 জনকৈ লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে তাৰে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ভিডিও কৰি দিওঁ মাটি লৈ কাজিয়া কোনে কোনে কাজিয়া কৰিছে বাবুল ইছলাম মুৰমুজ আলী মতিপুৰ আজিপুৰ একজন আকাশ আলী সিহঁত কি হয় চৰৰ কি মাতাবৰ নেকি মাতাবৰ সিহঁতে কি মাটি দখল কৰে এতিয়া আপোনালোকক মাৰপিট কৰিছে কেইজনক মাৰপিট কৰিছে 10 জন এতিয়া কি ঢিং চিভিলত আছে ৰান্দাও লৈ গৈছে সিহঁতে কোৱাবলৈ চুকা দা লৈ পেলাই আপোনাক মাৰিছে এতিয়া কি নগাঁৱলৈ ৰেফাৰ কৰিছে তেওঁলোকে আপোনালোকৰ লগতে কৰিছে নে আৰু বেলেগ মানুহ আছে নহয় সিহঁতৰো খালি মাটি দখল কৰি থাকে কোনে কোনে দখল কৰে মুৰমুজ আলী আকাশ আলী লস্কৰ আলী বাবুল ইছলাম মতিপুৰ আজিপুৰ আৰু আছে জেগাখিনিৰ নাম কি খৈৰামাৰী মাটি সিহঁতে কলা গাছ মই লগাইছো সিহঁতে কাটি লৈ গ'ল সিহঁত মানে কোন এই আমাৰ ঘৰৰ লগৰ মানুহে আজিপুৰ পৰে কলা চৰিটো লৈ আহিছো মই পাতি সিহঁতে এতিয়া দাও লাঠি লৈ ঘৰটো দি গ'ল আমাৰ তাৰপিছত কি মাৰপিট কৰিছে বৰ্তমান আঘাতপ্ৰাপ্ত কেইজন হৈছে 8জন এতিয়া কি নগাঁও পঠিয়াইছে যিটো পাৰ্টিয়ে মাৰপিট কৰিছে তেওঁলোকে কি সকলোকে মাৰপিট কৰে মাটি দখল কৰে আৰু বহুত মাটি দখল কৰিছে চৰৰ কি মাতাবৰ তেওঁ চৰৰ মাতাবৰ কৰি মাটি চৰৰ বহুত মাটি আমাৰ মাটি চৰতো আছে চৰৰ মাটি লৈ গ'ল সিহঁতে কোন নামকেইটা কি মুৰমুজ আলী আকাশ আলী লস্কৰ ইছলাম মতিপুৰ আজিপুৰ আশাদুল বাবুল যি সময়ত চৰকাৰে মাতাবৰী ৰাজ বন্ধ কৰিছে সেই সময়ত সেই চৰৰ মাতাবৰে মাটি দখল কৰিছে এতিয়াও মাতাবৰী ৰাজ অব্যাহত আছে কি ক'ব এতিয়াও আছে সিহঁতে মাতাবৰী নাই চৰ শেষ বিৰত আহিছে খৈৰামাৰী আহিছে সিহঁতে ফটা মাটি সিহঁতে দল কৰি আছে আমাৰ যোন নাই সিহঁতে মানুহ বেছি
কি ক'ব চৰকাৰক? চৰকাৰক আমি এইটো আহ্বান জনাইছোঁ যে আমাৰ মাটিখিনি আমাৰ লাগে, সিহঁতে শাস্তি দিয়ে। মাটি আপোনাৰ মাটি জোৰ জবৰদস্তি দখল কৰে? জোৰ জবৰদস্তি দখল কৰে। কোনে কোনে দখল কৰিছে? বাবুল ইছলাম, আক্কাছ আলী, মতিউৰ ইছলাম, ৰস্কত ইছলাম, মুৰমুজ আলী আৰু বাবুল, আছাদুল। সিহঁতে কি গাঁওখনৰ মানুহৰ চবৰে মাটি দখল কৰে? গাঁওখনে এইফালেও মাটি সিহঁতে দল কৰি দিলে যায়, বেলেগ মানে আমাৰ ঘৰৰ লগত আৰেকটা আছে মাটি, সিহঁতৰ মাটি দল কৰি দিলে। আৰক্ষীক জনাইছেনে নাই? জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত। যিকোনো